বিজেপিৰ যিটো তেওঁলোকৰ ৰাজনৈতিক যিটো দৰ্শন বুলি কয় সেইটো তেওঁলোকে কোৱা মতে শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ীৰ যিটো আদৰ্শ সেইটো বিজেপিৰ ৰাজনৈতিক দৰ্শন। আৰু সেই বিজেপিৰ ৰাজনৈতিক দৰ্শনটোৰ মতে এখন জিলাৰ এজন কাৰ্যবাহী সদস্যই চিফ কাৰ্যবাহী মেম্বাৰ তেওঁ 1.5 লাখ টকীয়া 1.5 কোটি টকীয়া আমি কল্পনাই কৰিব নোৱাৰোঁ ঘৰ বনাব পাৰিব নোৱাৰে। আমি অসমৰ সাধাৰণ মানুহখিনিক আমি 1.5 লাখ টকা ঘৰ বনাবৰ কাৰণে দি আছোঁ বা 2 লাখ টকা আমি বাথৰুম মিলাই দি আছোঁ। তে হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ ঘনিষ্ঠ বিদেশলৈ গ'লেও তেওঁক লৈ যায়। গোটেই অসমৰ মানুহে জানে যে তুলিৰাম ৰংহাং হিমন্ত বিশ্ব শৰ্মাৰ ATM, তেওঁৰ ATM হিচাপে চবেই জানে। ATMে যদি ইমান পইচা ঘটিছে কাৰ্বি আংলঙত, তে কাৰ্বি আংলঙৰ জনজাতি ৰাইজৰ নামত আবণ্টিত পইচা ৰাইজৰ কামত কিমান আহিছে? গতিকে এই কথাটোত বিজেপিৰ প্ৰকৃত চৰিত্ৰটো বাজপেয়ী ভৱনৰ পৰা তুলিৰাম ৰংহাঙৰ ভৱনলৈকে আপুনি কথাবিলাক চিন্তা কৰিব। কিন্তু গতিকে কিমান লুটপাট হৈ আছে। এপেক্স বেংকটো লুটি পেলালে। আজি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দুৰ্নীতিৰ কথা কৈছে। কংগ্ৰেছটো শাসনত নাই। আমিতো পৱন সিং ঘাটৰ কমিটি দিছোঁ। তে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে দুজন বিজেপি MLA বিৰুদ্ধে যিটো অভিযোগ আহিলে যে এপেক্স বেংকত 60 লাখ 80 লাখকৈ টকা বিজেপিৰ MLA খাইছে, কোনোবা দিনাখন হিমন্ত বিশ্ব শৰ্মাই ক'ৰবাত ৰাজহুৱাকৈ উত্তৰ দিছেনে? বাজপেয়ী ভৱনৰ পৰা ষ্টেটমেণ্ট আহিছিলে যে তলৰ মহলত 50 লাখ চাকৰিৰ কাৰণে ওপৰৰ মহলত 2.5 লাখ দিব লাগে। বাজপেয়ী ভৱনৰ অফিচ ছেক্ৰেটেৰী এতিয়ালৈকে পলাতক। বাজপেয়ী ভৱনৰ অফিচ কৰ্মৰত তেওঁলোকৰ দলীয় বিষয়ববীয়া আত্মহত্যা কৰিছে। এই কথাবিলাকৰ কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিছেনে? গতিকে এই যিটো লুটপাট চলি আছে, সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ যে এই চৰকাৰখনৰ পতন নিশ্চিত হৈছে। আৰু আমি চৰকাৰ গঠন কৰা 100 দিনৰ ভিতৰত SIT বনাই হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি সংগোপাংগ ইনক্লুডিং তুলিৰাম ৰংহাং SITৰ আওতাত আনি এই ৰাজহুৱা সম্পদৰ লুণ্ঠনৰ বিচাৰ কৰি এই সম্পদবিলাক ৰাজভৱনলৈ আমি ঘূৰাই আনিম। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছ কৰ্মীলে তেওঁৰ বেয়া লাগে কংগ্ৰেছে ইলেকশ্যনত পোষ্টাৰ বেনাৰ পোৱা নাই। কংগ্ৰেছৰ হাতৰ চিম্বলখন অসমৰ মানুহৰ হৃদয়ত আছে, অসমৰ মানুহৰ স্মৃতিত আছে। আমি কয়লা চিণ্ডিকেটৰ পইচাৰে তুলিৰাম ৰংহাঙৰ নিচিনাকৈ 2 লাখ কিমান টকাৰ পৰা পাহৰিয়ে গৈ 200 কোটি টকীয়া পেলেচ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ঘনিষ্ঠ তুলিৰাম ৰংহাঙে 200 কোটি টকাৰ পেলেচ বনাইছে। দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী তেওঁলোকে ভাৰতবৰ্ষৰ ৰাইজক যিখন দেশৰ সপোন দেখুৱাইছিল, সেই সপোনৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তুলিৰাম ৰংহাঙৰ পেলেচটো মিল নাখায়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বাৰে বাৰে বিজেপি যে পাৰ্টি উইথ ডিফাৰেঞ্চ, এটা সংস্কাৰপূৰ্ণ বিজেপি দলৰ এজন নেতা তুলিৰাম ৰংহাঙৰ পেলেচটো মিল খায় নে নাখায়? এইটো আজি ৰাতিপুৱা এক্স হেণ্ডৰ যোগে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তুলিৰাম ৰংহাঙৰ পেলেচটো সম্পৰ্কত অসমৰ ৰাইজক এটা প্ৰত্যুত্তৰ দিব লাগে। আমাৰ দলৰ কৰ্মীয়ে পোষ্টাৰ বেনাৰ নোপোৱাৰ কাৰণে তেওঁৰ বেয়া লাগিছে, কিন্তু ৰাজেন গোহাঁই ডাঙৰীয়াৰ কাৰণে তেওঁৰ বেয়া নালাগে। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া নালাগে। তেওঁৰ লগত থকা দাদা ব্ৰিগেডৰ মানুহকেইজনক বাদ দি বাকী হাজাৰ হাজাৰ বিজেপি পুৰণা কৰ্মীবিলাকৰ অৱস্থা কেনেকুৱা সেইটোক লৈ তেওঁৰ বেয়া নালাগে। কাৰণ তেওঁ দেহে মনে কায়ে বাক্যে বিজেপি হ'ব পৰা নাই। নহ'লে তেওঁ ক'লেহেঁতেন যে বিজেপিৰ পুৰণা কৰ্মীবিলাকক লৈ, ৰাজেন গোহাঁই ডাঙৰীয়াক লৈ, সিদ্ধাৰ্থ ভট্ট ডাঙৰীয়াক লৈ তেওঁ চিন্তিত, তেওঁৰ দুখ লাগে। সেইকাৰণে বন্ধুসকল, আজি এই কথা মই স্পষ্ট কৈ দিছোঁ যে অসমীয়া নাৰী জাতিৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে যিটো শালীনতা ভংগ কৰি
তেওঁলোকক পৰিয়ালৰ সন্মুখত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে সমাজত তেওঁলোকৰ প্ৰতি এটা অবিশ্বাস আৰু সন্দেহৰ বাতাৱৰণ সৃষ্টি কৰিবৰ কাৰণে 15 বছৰে কংগ্ৰেছৰ দিনত চাকৰি পোৱা 15 বছৰে এই মহিলাসকলক তেওঁ যিটো শালীনতা ভংগ কৰিবলৈ চেষ্টা কৰিছে ইয়াত তেওঁ ৰাজহুৱাকে ক্ষমা খুজিব লাগিব আৰু অন্যথা আমি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।